চ' হাই এভৰিৱান, সকলোকে মই পুনৰ এবাৰ শিক্ষা আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি লৈ আহিছোঁ অসমীয়া বিষয়ৰ মই অসমীয়া কবিতাটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। গতিকে বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ, এটা দীঘল কবিতা, গতিকে সকলো প্ৰশ্ন ইয়াত ঢেৰ প্ৰশ্ন ওলায়। গতিকে আমি সকলো ইম্পৰ্টেণ্ট কুৱেশ্যনছ আজি ডিছকাছ কৰোঁ আহা। অসমৰ হেংদাং ক'ত জিলিকিছিল? 2024 আৰু 20ত আহিছে, এইবছৰ অহাৰ সম্ভাৱনা নাই যদিও চাই যাবা। অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? 2023ত আহিছে, গতিকে এইটো প্ৰশ্নও চাই যাবা। সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম চোৱা, আকৌ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। একমাত্ৰ যিহেতু কবিতা পুথি এখনেই আছে, গতিকে এইটো কিন্তু তোমালোকে চাই যোৱাটো দৰকাৰী। মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? অসমীয়াসকলে কিহেৰে তৈয়াৰী পেপাৰ বজাইছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সৈয়দ আব্দুল মালিকৰ কবিতা পুথিখনৰ নাম লিখা, চাই যাবা। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? আকৌ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কিন্তু তোমালোকে চাই যোৱাটো বাঞ্ছনীয়। সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ৰচক কোন? সৈয়দ আব্দুল মালিকৰ গল্প উপন্যাসৰ পৰা কি চলচ্চিত্ৰ নিৰ্মিত হৈছে? আকৌ এটা চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন। ক্ৰিটিকেল কুৱেশ্যনছ পৰীক্ষাত দিয়ে, গতিকে এনেকুৱা ধৰণৰ তেৰা বেকা প্ৰশ্ন কিন্তু পৰীক্ষাত সুধিব পাৰে। এগেইন জাংফাই কি আৰু ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? চাই যাবা। এতিয়া আহা আমি নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডত আকৌ চোৱা দীঘল প্ৰশ্নখিনি আছে। মই ৰ'বা পেনটোত চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰিলোঁ। কবিয়ে কিয় মৰাৰ পিছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে? বুজাই লিখা। 2024 বৰ্ষত আহিছে, গতিকে এইবছৰ অহাৰ চান্সেছ যদিও কম, কিন্তু আহিব পাৰে, চাই যাবা। মই অসমীয়া কবিতাটোৰ সাৰাংশ দুবছৰ কম আহিছে, 24 আৰু 20ত আহিছে, গতিকে চাই যোৱাটো দৰকাৰী। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰণ কিদৰে বৰ্ণনা কৰিছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ কিন্তু অহাৰ চান্সেছ অতিকে বেছি। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে? 2021 বৰ্ষত আহিছে, এইবাৰ কিন্তু আহিব। তাৰপিছত আহিলে অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। 2021 বৰ্ষত আহিছে, এইবছৰ অহা কিন্তু চান্সেছ আছে। ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত? কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। 2020 বৰ্ষত আহিছে, গতিকে এইবছৰ আহিব। কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু তেখেত এজন অসমৰ বহুত ডাঙৰ লেখক আছিল, গতিকে তেওঁৰ বিষয়ে কিন্তু পৰীক্ষাত এইবাৰ দিব পাৰে। মই অসমীয়া কবিতাটো অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে? এইটো প্ৰশ্ন পৰীক্ষাত অহাৰ চান্সেছ আছে। এইটো প্ৰশ্ন কিন্তু মিছ নকৰিবা, পৰীক্ষাত আহি যাব। ইয়াত আহিলে ব্যাখ্যা কৰা। কিতাপত যিখিনি ব্যাখ্যা কৰা তোমালোকক প্ৰশ্ন হিচাপে দিয়া আছে, সেইখিনি চাই গ'লে এনাফ। আৰু মই আগতে প্ৰত্যেকটো ভিডিঅ'ত কৈ আহিছোঁ যে তোমালোকে কবিতাটো যদি ভালদৰে বুজা, বেলেগকৈ ব্যাখ্যা কৰা চাবৰ দৰকাৰেই নাই। কবিতাটো ভালদৰে অৰ্থ বুজি লোৱা, ব্যাখ্যা কৰা, আৰামছে হৈ যাব। ইয়াৰ পাছত আহিলে শব্দ অৰ্থসমূহ। এই চেপ্টাৰটোত বহুত ইম্পৰ্টেণ্ট শব্দ অৰ্থ আছে, যিহেতু কিছুমান শব্দ আমি সাধাৰণতে ব্যৱহাৰ নকৰোঁ, তেনেকুৱা ধৰণৰ শব্দ বহুত দেখিবলৈ পোৱা যায়। গতিকে সকলো শব্দ অৰ্থ তোমালোকে চাই যাবা। পৰীক্ষাত 2-3টা শব্দ অৰ্থ কিন্তু ইয়াৰ পৰা বাচিবলৈ দি দিব পাৰে। গতিকে এইটো ভিডিঅ'ত আছিল এইখিনিলৈকে। এতিয়ালৈকে আমি আমাৰ পদ্যাংশখিনি পঢ়ি শেষ কৰিছোঁ। এতিয়া আমি এতিয়া গদ্যাংশলৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিলৈকে এৰিছোঁ। থেংক ইউ, বাই বাই।